আঞ্চলিক দল অসম গণ পৰিষদত গৰাখহনীয়া অব্যাহত আছে। ৰাষ্ট্ৰীয় দল ভাৰতীয় জনতা পাৰ্টিলৈ অবিৰতভাৱে চলি আছে এই যাত্ৰা। এই যাত্ৰাক অন্য এক মাত্ৰা দি আজি এজিপিৰ পৰা বিজেপিলৈ যাত্ৰা কৰিলে অসম গণ পৰিষদৰ অন্যতম প্ৰতিষ্ঠাপক দেৱদত্ত বৰকটকী, দলটোৰ মুখপাত্ৰ তথা অধিবক্তা বিজন মহাজন, গুৱাহাটীৰ প্ৰাক্তন মেয়ৰ কুইন ওজাকে ধৰি বহুজনে। বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত অনুষ্ঠিত যোগদান পৰ্বত নেতাসকলৰ লগতে বহু সমৰ্থকেও গেৰুৱা দলটোত যোগদান কৰে। জন্মলগ্নৰে পৰা আঞ্চলিক দল এজিপিত থকা বৰখ্যান দেৱদত্ত বৰকটকীয়ে বিজেপিত যোগদান সম্পৰ্কে কয়, মই অসম গণ পৰিষদ দলৰ এজন প্ৰতিষ্ঠাপক সদস্য। আমি গোলাঘাটত দলটো গঠন কৰিছোঁ। মই তেতিয়াৰ পৰাই দলৰ লগত জড়িত আৰু বিভিন্ন সময়ত বিভিন্ন পৰ্যায়ত মই কৰ্মী হিচাপে কাম কৰি আছিলোঁ। কিন্তু দেখা পাইছোঁ যে বৰ্তমান কাম কৰাৰ পৰিৱেশ দলটোৰ নাই আৰু যিসকল কাম কৰি নিয়মীয়াভাৱে কাম কৰে তেওঁলোকক সদায় উপেক্ষিত হৈ আছে। আৰু সেইকাৰণে বৰ্তমান দেখিছোঁ যে আমাৰ দলৰ পৰা আহি পেলাই বিজেপি দলত বৰ্তমান সভাপতি হৈ থকা সৰ্বানন্দই বেছি দক্ষতাৰে এটা দল চলাইছে। আৰু আজি বৰ্তমান ৰাষ্ট্ৰীয় পটভূমিত বৰ্তমান বিজেপি এটা শক্তিশালী বিৰোধী দল হিচাপে ওলাইছে। আৰু যদি কংগ্ৰেছক যদি আমি প্ৰতিহত কৰিব লাগে, বিজেপিৰ বাহিৰে বেলেগ দল বৰ্তমান নাই। গতিকে বিজেপিক শক্তিশালী কৰিবৰ কাৰণে আজি প্ৰয়োজন হৈছে আৰু সেইটো কাৰণে আমি বিজেপিত যোগদান কৰিছোঁহি। আৰু আমি আশা কৰিছোঁ যে আগন্তুক দিনবোৰত আনকি অহা বিধানসভা নিৰ্বাচনতো আমি বিজেপি দলক ইয়াত শক্তিশালী ৰূপত আমি দেখা পাম আৰু অসমৰ আগুৱাই নিয়াত সহায়ক হ'ব। গেৰুৱা দললৈ ৰাজ্যিক সভাপতি সৰ্বানন্দ সোণোৱালে আদৰণি জনাই এজিপিৰ জ্যেষ্ঠ নেত্ৰী কুইন ওজাক। আঞ্চলিক মনোভাৱাপন্ন নেত্ৰীগৰাকীয়ে বিজেপিত যোগদান কৰা সম্পৰ্কে কয়, বিগত দিনবিলাকত মই এটা কথা মন কৰিলোঁ যে আমাৰ দলটোৰ কিবা এটা ভাঙোন অহা বুলি এইকাৰণেই ক'ম যে আমি যিবোৰ কৰ্মী বুলি মই আজিও নিজকে নেতা বুলি নাভাবোঁ, মই কৰ্মী বুলিয়েই ভাবোঁ। আৰু আমাক তেওঁলোকে আচলতে অপ্ৰয়োজনীয় বুলি ভাবি পেলাই দলৰ পৰা আঁতৰাই ৰখাটো পৰিলক্ষিত হৈছিলে। আৰু এটা কথা, মানুহেই হওক বা তৰুৱালেই হওক বেছিদিন পৰি থাকিলে মামৰে ধৰে। ৰাইজে মোক সদায় বিচাৰে ৰাইজৰ মাজত থাকি মই কিবা এটা কৰোঁ। যদিও আমাৰ দৰ্শন অলপমান বেলেগ হ'ব পাৰে, কিন্তু উদ্দেশ্য এটাই, এখন অসমক আমি বিদেশীমুক্ত কৰাৰ লগতে কংগ্ৰেছৰ অপশাসনক যদি আমি ওফৰাব লাগে, এটা শক্তিশালী দল অসমত অতি প্ৰয়োজন হৈ পৰিছে। আৰু মই ভাবোঁ আজিৰ দিনত সৰ্বভাৰতৰ লগতে অসমতো বিজেপি দলটোৰ উত্থান লক্ষ্য কৰিবলগীয়া। আৰু এই দলটো আচলতে যদি এইবাৰ চেণ্ট্ৰেলত গভৰ্ণমেণ্ট ফৰ্ম কৰে, তেতিয়াহ'লে অসমৰ যিবোৰ সমস্যা, সেই সমস্যাবোৰ আমি যি চৰকাৰখন চলি আছে তেওঁলোকক হেঁচা প্ৰয়োগ কৰাৰ কাৰণে আমি এটা পদক্ষেপ ল'ব পাৰিম। লগতেই আমি ৰাইজৰ মাজত কাম কৰি থাকোঁতে আমি কোন দলৰ মানুহ এই কথাটো আমি সদায় ভাবি নাথাকোঁ। খালি ৰাইজৰ উপকাৰ হোৱা কাম আমি কৰি থকাৰ কাৰণে আমি ভাবোঁ। বিগত দিনত মই অসম আন্দোলনৰ জৰিয়তেই মই অসম গণ পৰিষদত আহিছিলোঁ, কিন্তু আজি ইয়াতে অকল মই নহয়, বহুত বাহিৰেও অসম গণ পৰিষদ দলৰ বহু নেতা কৰ্মী এই দলটোলৈ আগবাঢ়িছে এইকাৰণেই যে এই দলটোৰ ভৱিষ্যতটো উজ্জ্বল আৰু এই দলটোৰ জৰিয়তে আমি অসমৰ বিভিন্ন সৰ্বাংগীন উন্নতিৰ লগতে যিবোৰ সমস্যা সমাধান কৰিব পাৰিম বুলি আশা ৰাখিছোঁ। সভাপতিগৰাকী তেখেতেও অসম গণ পৰিষদ দলৰে পৰা অহা আৰু আমাৰ বিভিন্ন সময়ত, আনকি আমাৰ বিজয় চক্ৰৱৰ্তী তেখেতেও সময়ত আমাৰ অসম গণ পৰিষদ দলতে আছিলে। কিন্তু আজি অসম গণ পৰিষদ দলটোৰ এনেকুৱা এটা অৱস্থা, সেই দলটোত আমি অনুভৱ কৰোঁ আমাৰ প্ৰয়োজন যেন নাই, এনেকুৱা তেওঁলোকৰ এটা মনোভাৱ। সেইকাৰণে আমি য'ত প্ৰয়োজন আমাৰ নাই সেই ঠাইত থাকিলে আমি কিবা কৰিব পাৰিম বুলি নাভাবোঁ। সেয়েহে আমাক যিসকলে আদৰি লৈছে বা যিসকলে আমাৰ প্ৰয়োজন আছে বুলি ভাবিছে, তেওঁলোকৰ লগত থাকি আমি কিবা এটা কৰি যাব পাৰিম বুলি আশা ৰাখি, আৰু এই স্বৈৰাচাৰী কংগ্ৰেছ চৰকাৰখনৰ যিবোৰ চলি আছে, আজি MP ইলেকশ্যনৰ লগতে আমি 16 চনৰ কাৰণেও আমি সাজু হ'ব হৈছে। সেয়েহে আমি আশা ৰাখিছোঁ আগন্তুক দিনবিলাকত এই দলটোক শক্তিশালী কৰি নিব পাৰিম। সেয়েহে মই এই দলটোত যোগদান কৰিছোঁ। আনহাতে অসম গণ পৰিষদত দলীয় মুখপাত্ৰৰ দৰে গধুৰ দায়িত্ব পালন কৰি থকাৰ পাছতো
বিজেপিত যোগ দিয়া সম্পৰ্কে বিজন মহাজনে কয়, অসম গণ পৰিষদৰ এটা শ্লোগান আছিলে। যেতিয়া অসম গণ পৰিষদ দল ভূমিষ্ঠ হৈছিলে তেতিয়া শ্লোগানটো আছিলে এ ৰিজনেল পাৰ্টি উইথ এ নেশ্যনেল পাৰ্সপেক্টিভ। সেই শ্লোগানটোকে শিৰোগত কৰি আজি ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছোঁ আৰু নিশ্চিতভাৱে ভাৰতীয় জনতা পাৰ্টি সৰ্বভাৰতীয় দল হ'লেও আঞ্চলিকতাবাদী ধ্যান ধৰণৰে পৰিপুষ্ট নিশ্চিতভাৱে আৰু সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত অসম বিজেপিয়ে নিশ্চিতভাৱে অসমৰ যিবিলাক মৌলিক সমস্যা আছে তাক সেইবিলাক সমাধানৰ ক্ষেত্ৰত যৎপৰোনাস্তি কৰিব আৰু সেয়েহে আমি ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছোঁ। অগপ দলৰ প্ৰতি মই এইবাবে ধন্যবাদ দিব লাগিব যে আজিলৈকে যিখিনি শিকিছোঁ অসমৰ জনসাধাৰণে আমাক চিনি পোৱা হৈছে অগপ দলৰ বাবে। অগপ দললৈ মই চিৰকৃতজ্ঞ। নেতৃবৃন্দই আমাক শিকাই বুজাই ডাঙৰ দীঘল কৰিছে, এইখিনিলৈকে পোৱাইছেহি। তেওঁলোকলৈকো মই ধন্যবাদ জ্ঞাপন কৰিলোঁ। আৰু কৰ্মীবৃন্দ, মই নিজেও এজন কৰ্মী আছিলোঁ। সকলো কৰ্মীৰ লগত আমাৰ যি আগৰ সম্পৰ্ক সেই সম্পৰ্ক থাকি যাব। আপোনাৰ যিটো প্ৰশ্ন, নিশ্চিতভাৱে অগপ এৰিছোঁ, অগপ ত্যাগ কৰি সৰ্বভাৰতীয় দলত যোগদান কৰিছোঁ। অগপও আগবাঢ়ি যাক, আশাবাদী। নিশ্চিতভাৱে বিজেপিৰ সৈনিক হিচাপে আমি কাম কৰি যাম। ধন্যবাদ। আগন্তুক লোকসভা নিৰ্বাচনৰ আগে আগে অসম গণ পৰিষদত এই ঘটনাই নিশ্চিতভাৱে প্ৰভাৱ পেলাব। ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাসৰ সৈতে অমৰদীপ গগৈ, চেণ্টিনেল নিউজ, গুৱাহাটী।